হেল্ল' এভৰিৱান আই হোপ আপোনালোক এটাই ভালে আছে আৰু নিশ্চয় পঢ়া শুনা কৰি আছে চ' আমিও প্ৰিপাৰেশ্যন চলাই গৈ আছো সন্মুখত যি আহক ইলেকশ্যন আহক বিহু আহক আমি নিজৰ প্ৰিপাৰেশ্যন চলাই গৈ আছো আৰু এনেকে চলি থাকিব গতিকে আপোনালোকে আগৰ ভিডিঅ' কেইটা যদি চাইছে খুবেই ভাল যদি নাই চোৱা কাইণ্ডলি আপোনালোকে চাব এতিয়াও সময় আছে আৰু আমি আজিৰ ক্লাছটো বিশেষকৈ আপোনালোকৰ কাৰণে আজি বহুত গুৰুত্বপূৰ্ণ মই আশা কৰো আপোনালোকে গোটেইখিনি ভালকে মন দি চাব কাৰণ আজি যিকেইটা কুৱেশ্যন ডিছকাছ কৰিম গোটেইকেইটা কুৱেশ্যন আগৰ বছৰৰ পৰীক্ষাত অহা কুৱেশ্যনৰ পৰা উঠাই দিয়া হৈছে গোটেইকেইটা আগৰ বছৰ যিখন জিটি টেটৰ পেপাৰ আছিলে সেই পেপাৰখনৰ পৰা উঠাই দিয়া হৈছে গতিকে গোটেইকেইটা কুৱেশ্যন বেছি টানো নহয় বেছি ইজিও নহয় আপোনালোকে অকণমান গুৰুত্ব দিলে সলভ কৰিব পাৰিব গতিকে আই হোপ আপোনালোকে এই আগন্তুক 10-12 মিনিট সময় মোক দিয়ক আৰু ধুনীয়াকে কুৱেশ্যন কেইটা আনসাৰ লৈ যাওক মোৰ ফালৰ পৰা বুজি যাওক কিহৰ কাৰণে আমি আনসাৰ এইটো চিলেক্ট কৰিছো বা কি কি নিয়ম খাটে এইখিনি ক্ষেত্ৰত সেই গোটেইখিনি বস্তু বুজক গতিকে ভিডিঅ'টো শেষলৈ চাবলৈ নাপাহৰিব বলক পলম নকৰি আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো ইগহি পাঠৰ আন এটা ভিডিঅ'লৈ নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আপোনালোকে চাই আছে দ্য মোষ্ট ইম্পৰ্টেণ্ট এমচিকিউজ আজি লৈ আহিছো পাৰ্ট 10 আপোনালোকৰ বাবে চ' প্ৰথমটো যিটো এমচিকিউ আপোনালোকে ইয়াতে এইটো দেখিছে ন জিটি টেট 2025 চ' জিটি টেট 2025ৰ যিখন পেপাৰ আছিলে সেই পেপাৰখনত অহা কুৱেশ্যন খিনি মই আপোনালোকৰ কাৰণে ৰেডি কৰি আনিছো আজি গতিকে আজি যিমানটা কুৱেশ্যন চাম আমি আগৰ পেপাৰত অহা অৰ্থাৎ PYQৰ পৰা আমি লৈছো চ' কাইণ্ডলি এটেনশ্যন দিব চ' ইয়াতে আমাক সুধিছে ফ্ৰম দ্য অপশ্যনছ গিভেন বিলো চুজ দ্য ৱৰ্ড that is most nearly opposite to the word frugal এই ৱৰ্ডটোৰ most nearly opposite অৰ্থাৎ most nearly opposite মানে কি opposite মানেতো বিপৰীত আমি জানো so most nearly opposite মানেও একে হয় ইয়াৰে মিনিংটো হ'ল কি বিচাৰিছে এন্টোনিম বিচাৰিছে frugal ৱৰ্ডটো so frugal ৱৰ্ডটোৰ মিনিংটো কি frugal ৱৰ্ডটোৰ মিনিং হ'ল কম খৰচী বা মিতব্যয়ী যিয়ে অত্যধিক স্পেণ্ড কৰি নিদিয়ে ঠিক আছে কম খৰচী নতুবা কি মিতব্যয়ী বুলি আমি ক'ব পাৰো সো যদি মিতব্যয়ী হয় ইয়াৰে ভিতৰত কোনটো তাৰে অপোজিট হ'ব ৰিচ মিজাৰেবল হ্যাপি আৰু এক্সট্ৰাভেগেন্ট আছে এতিয়া এটা কথা চাওক হ্যাপি মানে কি জানেনে হ্যাপি মানে হৈছে সুখী গতিকে হ্যাপিটো কোনো ফালৰ পৰা কি পইচা লেনদেনৰ লগত বা পইচা কমকে বেছিকে খৰচ কৰাৰ লগত কোনো ফালৰ পৰা ৰিলেটেড নহয় গতিকে হ্যাপিটো কাটি দিয়ক মিজাৰেবলটো হ্যাপিৰ অপোজিট হৈ যায় মিজাৰেবল মানে কি যি একো সিচুৱেশ্যনতে হ্যাপি নহয় তাৰমানে মানুহজন কি সাংঘাতিকভাৱে চেটিছফাইড নহয় মানুহজন অসন্তুষ্ট বা কিবা এটা হতাশাত আছে কিবা এটা দুখত আছে তেনেকুৱা বুজায় সো মিজাৰেবল হ'ব নোৱাৰে ৰিচ মানে হৈছে ধনী বাট ইয়াতে আমাক কি সুধিছে সম্পত্তি কাৰ কিমান আছে সেইটো সুধিছে নেকি নহয় থকাখিনিৰ পৰা কোনে বেছিকে খৰচ কৰে কোনে কমকে খৰচ কৰে সেইটোহে সুধিছে সো ৰিচ মানে হৈছে ধনী বাট মিতব্যয়ী আৰু ধনীৰ মাজত কি নাই বেলেগ বেলেগ বস্তু নহয় মিতব্যয়ী আৰু ধনী একেটাও হ'ব পাৰে একেজন মানুহ ধনী হৈ উঠিও মিতব্যয়ী হ'ব পাৰে এজন মানুহ ধনী হৈ উঠিও অত্যধিক খৰচী বা ব্যয়বহুলো হ'ব পাৰে ৰাইট গতিকে মিতব্যয়ী আৰু ধনীটো এটা আনটোৰ বিপৰীত হ'ব নোৱাৰে ঠিক আছে কৃপন কি দুখীয়া মানুহ এজনো বেছি খৰচী হ'ব পাৰে ধনী মানুহ এজনো মিতব্যয়ী হ'ব পাৰে ৰাইট তেনেকুৱা ধৰণৰ কথা তাৰ পিছত আহিব এক্সট্ৰাভেগেন্ট যিটো আজিৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব কুৱেশ্যন নম্বৰ 1ৰ কাৰণে এক্সট্ৰাভেগেন্ট মানে কি এক্সট্ৰাভেগেন্ট হৈছে অত্যধিক খৰচী এক্সট্ৰাভেগেন্টৰ আমি আৰু এটা বৰ ধুনীয়া চিনোনিম লিখিব পাৰো কি সেইটো হৈছে স্পেন্ডথ্ৰিফ্ট কি সেইটো আমি লিখিব পাৰো দ্যাট ইজ কি স্পেন্ডথ্ৰিফ্ট যিয়ে স্পেন্ড কৰিবলৈ ট্ৰাই কৰি থাকে তাৰমানে পইচা খৰচ কৰোকে থাকে এজনক আমি স্পেন্ডথ্ৰিফ্ট বুলি ক'ব পাৰো আৰু এক্সট্ৰাভেগেন্টটো হৈ যাব তাৰে কি চিনোনিম ঠিক আছে সো দ্যাট ওয়াজ দি আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 1 কি আছিলে আনসাৰটো অপচন এ তাৰপিছত আমি নম্বৰ 2 ফালে যাম নম্বৰ 2 যাম ইয়াতে fill up the blank with the correct tense of the bracketed verb এটা verb এটা ব্ৰেকেটত দিছে verbটো কি হৈছে verbটো হৈছে watch সো তাক কাৰেক্ট ফৰ্মত বহুৱাব দিছে সো আমি এটা ভালকে চাম ইয়াতে কি কৰা হৈছে দুটা ক্লজ দিয়া হৈছে কিহে লগ কৰিছে বিফore লগ কৰি আছে সেই দুটা ক্লজ আমি যদি ক্লোজলি অবজাৰ্ভ কৰো এটা আগত থকা ক্লজ এটা পাছত থকা ক্লজ আমি তাৰে টাইম ডিউৰেচনটো চাম ৰাইট সো ৰোহন ওয়াচ দ্য মুভি বুলি কৈছে তাৰমানে ৰোহনে ওয়াচ কৰিছিল মুভি এখন চাইছিল ৰাইট মুভি এখন চাইছিল কোন সময়ত বিফোৰ হি ৰেড দ্য ৰিভিউ তাৰমানে হি ৰিভিউটো আগতেই পঢ়িছে মুভিখন হি তাতকেও আগত চাইছে বুজি পাইছেনে সো যেতিয়া আমি বুজি পালো যে দুটা কাম পাষ্টতে হৈ আছে ঠিক আছে এই দুটা কাম কি হৈ আছে পাষ্টতেই হৈ আছে দুইটা কাম হৈ আছে পাষ্টত বাট পাষ্টৰ ভিতৰতে এনেকুৱা যে এটা কাম আগতে এটা কামটো পাষ্টত হৈ আছিল আনটো তাতকেও বেছি আগত হৈছিল সো যেটো বেছি আগত হয় আমাৰ এটা নিয়ম আছে টেন্সৰ কি যে এটো আমি পাষ্ট পাৰফেক্ট টেন্সত লিখো বেছি আগত হোৱাটো পাষ্ট পাৰফেক্ট টেন্সত লিখো আৰু যেটো অলপ পিছত হৈছে তাৰে হেতুক আমি লিখো পাষ্ট ইনডেফিনিট টেন্সত সো আমি যদি হেতু ৰুল হয় বুলি পেলে চাও ইয়াতে তেতিয়া হলে
অলৰেডি আমি দেখাই পাম যে হি ৰেড, ৰিডৰ পাষ্ট ফৰ্মটো ৰেডে হয়নে? চ' এইটো লিখোতে কিন্তু ৰিডে লিখিব, কিন্তু পঢ়োতে ৰেড বুলি পঢ়া যায়, গতিকে ই অলৰেডি পাষ্টত আছে বুলি আমি বুজি পাব পাৰো। কাৰণ হিৰ লগত ৰিডটো ডাইৰেক্টলি নহয় যদি আমি প্ৰেজেন্ট টেন্সৰ কথা কওঁ, ৰাইট? আৰু ফিউচাৰ হলে উইল শ্বেল কিবাটো লাগিব। চ' প্ৰেজেন্ট হবই নোৱাৰে, কাৰণ প্ৰেজেন্ট হোৱাহেঁতেন হিৰ লগত কি থাকিলহেঁতেন? ৰিডছ থাকিলহেঁতেন। যিহেতু ৰিডছ নাই, আমি গম পাই গলো এইটো পাষ্ট টেন্স বুলি, হয়নে? চ' পাষ্ট টেন্স যদি ইফালে হয়, ইফালেও পাষ্ট পাৰফেক্টে হ'ব লাগিব। চ' ৱাটচটো আছিল আমাৰ মেইন ভাৰ্ব। পাষ্ট পাৰফেক্টত কি বহে? এটা হেড বহে। হেডৰ পিছত বহুৱাই দিয়ক ৱাটচৰ যিটো থাৰ্ড ফৰ্ম, সেইটো কি হ'ব? জাষ্ট ইডি এটা লগাই দিয়ক, হেড ৱাচড। ইয়াতে ক'ত আছে? অপশ্যন বিত দিয়া আছে। চ' অপশ্যন বি উইল বি দা ৰাইট আনচাৰ। এইটো আহিছিল যোৱা বছৰৰ GT টেটৰ যিখন পেপাৰ আছে আপোনালোকৰ, মৰ্ণিং হাফত যিখন পেপাৰ আহিছিল, সেইখনত যোৱা বছৰ এইটো আহিছিল। চ' that was question number 2 for you all. I hope আপোনালোকে বুজি পাইছে কোনো অসুবিধা নোহোৱাকে। নেক্সট কুৱেশ্যনৰ ফালে যাব বিচাৰিছো। নেক্সট কুৱেশ্যনটো কি দিছে চাব। ইয়াতে এটা আমি জাষ্ট কি বুজিব লাগে, বাক্যটোৰ মিনিংটো বুজিব লাগে, জাষ্ট মিনিংটো বুজিব লাগে দেই। মোক এটা কথা কব, এজন মানুহ বিজি আছে, ব্যস্ত আছে, মানুহজন খুব ব্যস্ত, মানুহজনৰ হাতত কিমান সময় থাকিব? মানুহজনৰ হাতত কিমান সময় থাকিব স্পেণ্ড কৰিবলৈ বা বেলেগক কিবা এটা কথা কবলৈ, ৰাইট? বেলেগ কিবা এটা কথা চিন্তা কৰিবলৈ মানুহজনৰ হাতত সময় কিমান থাকিব? নাথাকিবই বুলি ক'ব পাৰো, সময় প্ৰায় নাই বুলি আমি ক'ব পাৰো। চ' যদি মানুহজন বিজি পাৰ্চন হয়, তেখেতে কিমান টাইম পাব ৱেষ্ট কৰিবৰ কাৰণে? ৱেষ্ট কৰা মানেতো অপচয়। গতিকে ব্যস্ত মানুহ এজনৰ হাতত অপচয় কৰিবলৈ সময় কিমান থাকিব? আমাৰ প্ৰশ্নটো হৈছে সেইটো। ইয়াতে আনচাৰ কেইটা আছে, লিটিল, দ্য লিটিল, এ লিটিল আৰু মাছ, হয়নে? মাছটোতো নহয় আমি গম পালো, কাৰণ বেছি সময় থাকিব নেকি? নাথাকে। বেছি সময় নাথাকে। ৱেষ্ট কৰিবলৈ কাৰো হাতত বেছি সময় নাথাকে, কাৰোবাৰ হাতত থাকিবও পাৰে নাজানো, কিন্তু বিজি এজন মানুহৰ হাততো নাথাকে। চ' এতিয়া লিটিলৰ ভিতৰত আমি কোনটো বহুৱাম, সেইটো হৈছে কথা, ৰাইট? চ' দ্য লিটিল বুলি ক'লে যিমানখিনি আছে গোটেইখিনিকে বুজায়। তাৰ মানে সময় কাৰোবাৰ হাতত কিমানখিনি আছে আমি জানো নেকি? গোটেইখিনি সময় কি ৱেষ্ট কৰিব পৰাকে আছে নেকি তেওঁৰ হাতত? তেওঁৰ লাইফটোত যিমান টাইম আছে, তেওঁৰ গোটেই জীৱন কালটো সমগ্ৰ টাইম তেখেতে ৱেষ্ট কৰিব পাৰিব? নোৱাৰে। গতিকে আমি ইয়াতে দ্য লিটিল লিখিব নোৱাৰো। এতিয়া লিটিলটোৱে কি বুজায়? লিটিলটোৱে আমাক বুজায় নেগেটিভ, নেগেটিভ বুজায়। আৰু এ লিটিলে বুজায় সামান্য। কি বুজায়? সামান্য, তাৰ মানে অকণমান বুজায়। চ' এতিয়া a busy person has dash time to waste, তাৰ মানে কি হ'ব? আমি জানো যে বিজি মানুহজনৰ হাতত ৱেষ্ট কৰিব পৰাকে টাইম নাই, চ' আমি কি লিখিম ইয়াতে? লিটিল, তাৰ মানে ৱেষ্ট কৰিব পৰাকে টাইমেই নাই তেওঁৰ হাতত। আমি সেইটোৱে বুজি পালো। চ' যিটো নেগেটিভ আছে আমি সেইটো লিখিম, অৰ্থাৎ অপশ্যন এ উইল বি দা আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 3। এইখিনিলৈকে চবে বুজি পাইছে কোনো অসুবিধা নোহোৱাকে? যদি বুজি পাইছে খুবেই ভাল, আৰু যদি নাই বুজা তেতিয়াহ'লে কাইণ্ডলি কমেণ্টত জনাব, সেইখিনি আমি আকৌ চৰ্ট আউট কৰিম, সেইখিনিলৈকে আহিব চেষ্টা কৰিম। ঠিক আছে? ঠিক আছে, এবার আনফালে যাম। নাম্বার 4, from the options given below choose the word that is most nearly opposite to the word acumen. ঠিক আছে? most nearly opposite, again কি বিচাৰিছে আমাৰ পৰা? again এন্টোনিম বিচাৰিছে। কোনটো ৱৰ্ডৰ এন্টোনিম বিচাৰিছে? এই ৱৰ্ডটোৰ এন্টোনিম বিচাৰিছে। acumen মানে হল কি? the ability, acumen মানে একচুয়ালি বুদ্ধিমত্তাই হয়। the ability to understand quickly. গতিকে ইয়াৰ লগত আমি কি ৰাখিব পাৰো? ইয়াৰ লগত আমি ইন্টেলিজেন্স ৰাখিব পাৰো। ইন্টেলিজেন্স ৰাখিব পাৰো, ব্ৰিলিয়েন্স ৰাখিব পাৰো, হয়নে? ব্ৰিলিয়েন্স ৰাখিব পাৰো, ইত্যাদি বিভিন্ন ৰাখিব পাৰো। চ' ইয়াৰে অপজিট কি হ'ব? ইন্টেলিজেন্স আছে, ইম্বেচিলিটি আছে, পটেনচিয়েলিটি আছে, চুপাৰফিচিয়েলিটি আছে। ঠিক আছে? চ' চুপাৰফিচিয়েলিটি মানে কি? ভালকে একো বুজি নোপোৱা। আচ্ছা, ভালকে একো বুজি নোপোৱা নহয়। চুপাৰফিচিয়েলিটি মানে একো কামত ভালকে কি নোহোৱা, মানে একো বস্তুৰ ওপৰত ভাল নলেজ নাই, অলপ অলপ জানে, আৰু অল্প বিদ্যা বুলি আমি ক'ব পাৰো চুপাৰফিচিয়েলিটিটো। ঠিক আছে? ইয়াক আমি কি বুলি ক'ব পাৰো? অল্পবিদ্যা বুলি ক'ব পাৰো। তাৰমানে অকনমান জানে, সামান্য জ্ঞান আছে, অল্পবিদ্যা ভয়ংকৰ বুলি যে কয় সেইটো। পটেনচিয়েলিটি মানে হৈছে সম্ভাৱনীয়তা, বা কিবা এটা কাৰোবাৰ
কোনোবা এটা ক্ষেত্ৰত প্ৰবল সম্ভাৱনা আছে বা কাৰোবাৰ কোনোবা এটা ক্ষেত্ৰত কি আছে খুব টেলেণ্ট আছে বুলি যে কওঁ টেলেণ্টৰ আশে-পাশে থকাই ৱৰ্ড এইটো পটেনচিয়েলিটিটো তাৰ মানে কি কাৰোবাৰ কিবা এটা কৰাৰ কেপেবিলিটি আছে মানে ভৱিষ্যতে হলেও কিবা এটা কৰিব পৰাকে কি আছে এটা প্ৰতিভা লুকাই আছে তাৰপিছত আহিব কি ইন্টেলিজেন্স আছে ইন্টেলিজেন্স মানেতো বুদ্ধিমত্তা হয় নে দি এবিলিটি টু আণ্ডাৰষ্টেণ্ড এগেইন এইটোৰ লগত চেম হৈ যায় গতিকে ইন্টেলিজেন্স আমাৰ নহয়েই আমি জানো চ' ইম্বেচিলিটি আছে ইম্বেচিলিটি ৱৰ্ডটো মানে কি হয় ইম্বেচিলিটি মানে হৈছে ষ্টুপিডিটি মূৰ্খামি ফুলিশনেছ ইম্বেচাইল শব্দটোৰ পৰা কি হৈছে ইম্বেচিলিটি হৈছে ইম্বেচাইল মানে হৈছে মূৰ্খ ইম্বেচিলিটি মানে হৈছে ষ্টুপিডিটি ৰাইট আমি এনেকে ক'ব পাৰো কি ক'ব পাৰো ষ্টুপিডিটি তাৰ মানে যাৰ বুজা এবিলিটি খিনি নাই ষ্টুপিডিটি বা এনেকে আমি ক'ব পাৰো ফুলিশনেছ এনেকে আমি ক'ব পাৰো সো এইটোৱে হ'ব এক্স্যাক্টলি কি ইয়াৰে এন্টোনিম ঠিক আছে এইটোৱে হ'ব পাৰফেক্ট এন্টোনিম সো আমি পিক কৰিম ইয়াক ইম্বেচিলিটি ঠিক আছে অপশন বি উইল বি দা আনসাৰ ফৰ কোৱেশ্চন নম্বৰ 4 আই হোপ এখিনিলৈকে আটাই বুজি পাইছে নম্বৰ 4 লৈকে আটাই বুজি পাইছে তেতিয়া আমি যাব পাৰো নম্বৰ 5 লৈকে যিটো এগেইন আগৰবাৰ পৰীক্ষাত অহা পৰা এটা কোৱেশ্চন দি দিয়া হৈছে আৰু এনেকুৱা কোৱেশ্চন আপোনালোকে যদি মন কৰিছে মই ইয়াৰ আগৰো এটা দুটা ক্লাছত ডিসকাস কৰিছো সেম প্যাটাৰ্ন ৰাইট আমাক কি কৰিব দিছে নেগেটিভ সেন্টেন্স বনাব দিছে নেগেটিভ সেন্টেন্স কৰ পৰা বনাব দিছে as soon as he went out the boy started noising যেতিয়া এটা ওলাই গল তেওঁ ওলাই যোৱা মাত্ৰকে ল'ৰাকেইটাই কি কৰিব ষ্টাৰ্ট কৰিলে ল'ৰাকেইটাই হুলস্থুল কৰিব আৰম্ভ কৰিলে তাৰ মানে এই দুটা বস্তু একেলগে হৈছে আমি কি গম পালো as soon as মানে কি সিমানেই সোনকালে এইটো যিমান সোনকালে আনটো সিমান সোনকালে তাৰ মানে একে সময়তে as soon as বুলি কেতিয়া কয় লগে লগে তাৰ মানে একে সময়তে সেম টাইমত কি বুজায় একেটাই সাইমালটেনিয়াস বস্তু এটা বুজায় তাৰ মানে আগা পিছা হোৱা নাই যদি আগা পিছা হোৱা নাই তেতিয়া আমি আগা পিছা বুলি লিখোতে যি ব্যৱহাৰ কৰো সেইটো ব্যৱহাৰ কৰিম নেকি যদি আগতে হোৱা নাই কিবা এটা বস্তু অৰ্থাৎ সুনাৰ নহয় তেতিয়া আমি সুনাৰ বুলি লিখিম নেকি নিলিখো সেই কাৰণে নেগেটিভ কৰোতে কি লিখা যায় একে সময়ত হোৱা বস্তু এটাৰ কথা নেগেটিভ সেন্টেন্সত লিখোতে নো সুনাৰ ব্যৱহাৰ কৰা যায় তাৰ মানে নো সুনাৰ মানে আগতে নহয় আগতীয়াকৈ নহয় তাৰ মানে একে সময়তে আলটিমেটলি এইটোৰ সৈতে মিনিংটো একে থাকিল এটা কথা সদায় মনত ৰাখিব মই আগৰো এটা ক্লাছত কৈছো এইটো কথা যে আপোনালোকে যেতিয়া সেন্টেন্স ট্ৰান্সফৰ্ম কৰে যেতিয়া ডিগ্ৰিজ অফ কম্পেৰিজন কি কৰে ট্ৰান্সফৰ্ম কৰে তেতিয়া সদায় কিন্তু অনলি সেন্টেন্সৰ ফৰ্মটোহে সলনি হ'ব অনলি ডিগ্ৰীৰ ফৰ্মটোহে সলনি হ'ব বাক্যটোৰ যিটো অন্তৰ্নিহিত অৰ্থ আছিল সেইটো সলনি হৈ যাব নোৱাৰে যদি সেইটো সলনি কৰি দিওঁ তেতিয়াহ'লে অৰ্থটোৱে বেলেগ হৈ যাব আমাক কি কৰিব দিছে কি change the sentence into a negative sentence সেন্টেন্সটোকহে নেগেটিভ বনাব দিছে সো নেগেটিভ এটা এনেকুৱা বাক্য হ'ব লাগিব যিটো এইটোৰ সৈতে একে অৰ্থ বুজাই আছে তাৰ মানে কি তাৰ মানে as soon as he went out the boy started noising তাৰ মানে ল'ৰাকেইটাই হুলস্থুল কৰাতকে তেওঁ বেছি আগতে ওলাই যোৱা নাছিল বুজি পাইছে ল'ৰাকেইটাই হুলস্থুল কৰাতকে তেওঁ বেছি আগতে ওলাই যোৱা নাছিল তাৰ মানে একে সময়তে ওলাই গৈছিল সেই কাৰণে আমি কি লিখিম no sooner he had gone out ইয়াতে sorry no sooner had he gone out ইনভাৰ্সন কৰি পেলাই আমি had টো আগত লৈ আহো এনেকুৱা বাক্যত সো no sooner had he gone out আমি লিখিছো সো যিহেতু তেওঁ ওলাই যোৱাটো বেছি আগত নাই হোৱা বুলি কৈছে বেছি আগৰ কথাটোত আমি এনেও past perfect tense দিও সেই কাৰণে had he gone আছে বুজি পাইছে had আৰু gone সেই কাৰণে আছে কাৰণ আমি past perfect tenseত লিখিছো যদিও নহয় বুলি কৈছো নহয় বুলি no sooner টোৱে কৈছে ৰাইট নহয় বুলি এই no টোৱে কৈছে গতিকে আমি এটোৱে জানিম যে ইয়াতে past perfect tense ব্যৱহাৰ কৰা হ'ব ৰাইট সো সেই কাৰণে no sooner ৰ পিছত did he go out নহয় কি নহয় he went out নহয় এই দুটা আমি কাটিয়ে দিব পাৰো অপশন বি আৰু ডি আমি কাটি দিব পাৰো এতিয়া এটা কথা চাও অপশন সি কি দিছে no sooner had he gone out এগেইন ইয়াতেও had he gone out আছে ইয়াতে then আছে ইয়াতে that আছে এটা কথা চাও no sooner sooner টো কি হয় sooner is a comparative degree হয়নে no sooner is a comparative degree সবে মানে এইটো কথা যদি comparative degree ৰে কথা কোৱা হৈছে তেতিয়া হলে তাৰে পাছত that হয় নে then হয় কোনোবা এজন মানুহ মোতকৈ স্মাৰ্ট মানে হি ইজ স্মাৰ্টাৰ দেট মি বুলি কম নে হি ইজ স্মাৰ্টাৰ দেন মি বুলি কম ডেফিনেটলি স্মাৰ্টাৰ দেন মি বুলি কম ৰাইট গতিকে এইখিনিতে আমাৰ দিমাগটো আমি লগাম যেতিয়া নো সুনাৰ আছে ইফালে দেট হ'ব নোৱাৰে কি হ'ব লাগিব দেন হ'ব লাগিব কি হ'ব লাগিব দেন দা বয় ষ্টাৰ্টেড নইজিং বাকি সেকেন্ড যেটো পাৰ্ট লিখা হৈছে দা বয় ষ্টাৰ্টেড নইজিং এই পাৰ্টটো কিন্তু পাষ্ট ইনডেফিনিটতে লিখা হৈছে ঠিক একে নিচিনা প্যাটাৰ্ন যেটো আমি অলপ আগৰ এক্সাম্পলটোত পঢ়িছিলো সো আই হোপ আপোনালোকে বুজি পালে
যদি বুজি নোপোৱা কিবা কথা আছে, যদি বুজি পাবই লাগে, ইয়াতে নুবুজাৰ কোনো কথা নাই। যদি নুবুজা কিবা আছে, এতিয়াও আপোনালোকে আমাক জনাব পাৰে, কমেন্টত জনাব পাৰে। আমি নেক্সট ক্লাছটোত সেইখিনি বস্তু আলোচনা কৰিম। ঠিক আছে, আজিলৈকে ইমানতে সামৰিবলৈ ভাল পাম ভিডিঅ'টো। আই হোপ আপোনালোকৰ লাভ হ'ল এইকেইটা কুৱেশ্যন জানি। ইয়াৰে পিছৰ ক্লাছটোত পুনৰ আহিম, বেলেগ কুৱেশ্যন লৈ আনিম। গতিকে আজিলৈকে ইমানতে সামৰিম। তাৰে আগতে এটা বিশেষ ঘোষণা আপোনালোক আটাইৰে বাবে আছে। বহুত ষ্টুডেণ্টে কৰ্চৰ কথা সুধি আছিলে। আপোনালোকৰ কাৰণে আমাৰ দুফালে একেখনে পোষ্টাৰ আছে, যাৰ যিফালে সুবিধা চাব পাৰে, লেফটি এইফালে চাব, ৰাইটি সিফালে চাব। অলৰাইট, চ' কথাটো হ'ল আমি আপোনালোকৰ কাৰণে বিশেষ কম্প্ৰিহেনচিভ বেটচ এটা লঞ্চ কৰি থৈ দিছো, যিটো অলৰেডি এনৰলমেণ্ট আমাৰ ধাৰাসাৰ গতিত হৈ আছে। প্ৰায় দিনত 4-5টাকে এনৰলমেণ্ট হৈয়ে আছে আমাৰ। গতিকে আছাম টেট কম্প্ৰিহেনচিভ বেটচ যিটো 2026, আপোনালোকে এই বেটচটোত এনৰল কৰিব পাৰে, জিটি আৰু পিজিটি দুই ধৰণৰ টেটৰ কাৰণে। আৰু ইয়াতে আমি আপোনালোকক চিলেবাছৰ যিমান বস্তু আছে গোটেইখিনি ধুনীয়াকে কাভাৰ কৰি দিম, কম্প্ৰিহেনচিভলি কাভাৰ কৰিম। কেৱল ইয়াতে পঢ়াই শেষ কৰি দিম তেনেকুৱা নহয়, আমি ৰিভিজনো কৰাম, আমি PYQজো পঢ়াম। আপোনালোকৰ যিখিনি আছে পেডাগজি, আছাম মেনেজ পিপল, জেনেৰেল মেথমেটিক্স, জেনেৰেল ইংলিছ, জেনেৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ গোটেইখিনি আপোনালোকে ইয়াতে লাভ কৰিব। ফ্লেক্সিবল লাৰ্ণিং মেথডছ আপোনালোকে অফলাইন ইয়াতে আহিও পঢ়িব পাৰে, নতুবা আপোনালোকে ঘৰত থাকি নিজৰ ফোন, লেপটপ, টেবলেট য'তে চাই আপোনালোকে ক্লাছখিনি তাৰ পৰাও চাব পাৰে। খালি আমাৰ মোবাইল এপটো ডাউনলোড কৰিলে হ'ল, নতুবা আমাৰ ৱেবছাইটটো ভিজিট কৰিলে হ'ল। হ'ব, আপোনালোকে PDF ফৰ্মেটত সেই গোটেইখিনি নোটছ পাব যিখিনি আমি ক্লাছত পঢ়ুৱাও, লগতে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনছ সকলোবোৰ। ইয়াতে ক্লাছত কেইটামানহে মই আনিছো, তাতে আমি সকলোবোৰ পঢ়ুৱাম, আৰু কেনেকে গোটেই পেপাৰখনৰ লগতে ইংলিছ পৰ্চনটো মই পঢ়ুৱাম, তেনেকে মেথছ বা ৰিজনিং খিনি নিৰ্মল ছাৰে পঢ়ুৱাব। তেনেকে আমি ভাগ ভাগ কৰি পেলাই গোটেইখিনি বস্তু কৰি যাম। চ' আপোনালোকৰ কাৰণে আৰু এটা বিশেষ অফাৰ আছে। আপোনালোকৰ বহুতো ষ্টুডেণ্টে কয় যে পইচা অকণমান অসুবিধা হৈ আছে, চ' কেতিয়াবা ইনষ্টলমেণ্টত কিনিব বিচাৰে, কেতিয়াবা কয় যে ইমান পইচা নাই গতিকে এতিয়া নলওঁ, পিছত ল'ম। আপোনালোকে পাব পাৰে 20%লৈকে ডিছকাউণ্ট। আৰু সেইটো কেনেকে? মোৰ কুপন কোডটো ইউজ কৰি পেলাই। আপোনালোক আটাইৰে কাৰণে এই কুপন কোডটো এভেইলেবল। আপোনালোকে যদিহে এই কুপন কোডটো লয়, কি কুপন কোডটো হৈছে IK20, মানে IK মানে হৈছে ইমন কল্যাণ, মানে মোৰেই নামটোৰ কথা কৈছো। আপোনালোকে মোৰ নামৰ এই কুপনটো ইউজ কৰি আপোনালোকে যিকোনো কোৰ্চ, কেৱল আছাম টেট বুলি নহয়, যিকোনো কোৰ্চতে 20%লৈকে ডিছকাউণ্ট ইনষ্টেণ্টলি লাভ কৰিব পাৰে কোৰ্চটো লোৱাৰ সময়তে। গতিকে ক'বলগীয়া এইখিনি। আশা কৰো আপোনালোকে ভাল পালে ছেশ্যনটো। কেনেকুৱা পালে আমাক কমেণ্ট ছেকশ্যনত জনাব, আৰু যদি ভাল লাগিল ডেফিনেটলি আপোনালোকে শ্বেয়াৰ কৰিবই, মই জানো। চ' ক'বলগীয়া আৰু বিশেষ নাই। যদি নতুনকে চাইছে আমাৰ ভিডিঅ'জ, কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব আপোনাৰ বন্ধু বৰ্গৰ সৈতে। চ' ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে লগ পাম বুলি আশা ৰাখিছো। আজিলৈ ইমানতে সামৰিছো। আনটিল নেক্সট টাইম, টেক কেয়াৰ।